Dear students, আজিৰ ক্লাছত আমি ক্লাছ 9 বিজ্ঞানৰ লেসন 14 টু চাম। ইয়াৰ নামটো আছে প্ৰাকৃতিক সম্পদ হা, তাৰ মানে নেচাৰেল ৰিসোৰ্সেস। আমি সবে জানো নেচাৰেল ৰিসোৰ্সেস মানে কি হয়, আমাৰ পানী, মাটি এইবিলাক কিহত পৰি যায়, নেচাৰেল ৰিসোৰ্সেস। ঠিক আছে, সো ইয়াতে আপোনাৰ দুটা ধৰণৰ আছে, এটা আছে আপোনাৰ বায়োটিক আৰু এটা আছে অ্যাবায়োটিক। বায়োটিক মানে কি জৈৱ উপাদান আৰু জৈৱিক উপাদান, আৰু অ্যাবায়োটিক মানে কি হৈ যাব অজৈৱিক উপাদান। ঠিক আছে, জৈৱিকত আপোনাৰ আহি যাব যিমান আমি প্ৰাণীবিলাক আছো নহয়, সেইবিলাক জৈৱিকত আহি যাব হা। আৰু বায়ু, পানী আৰু মাটি এইবিলাক কিহত আহি যাব আপোনাৰ অজৈৱিক, তাৰমানে এইটো জৈৱ নহয় হা, কিন্তু অজৈৱিক হয়। ঠিক আছে, কিন্তু উপাদান হিচাপেতো আছে, হয়নে নহয়? তাতে কি আহি যাব বায়ু, পানী আৰু মাটি। ওকে, এতিয়া আমাৰ পৃথিৱীৰ কোনবিলাক সম্পদ মানে পোৱা যায়, এইবিলাক আমাৰ মাটি, পানী, বায়ু আছে, এইটোক আমি অ্যাবায়োটিক বুলি কম, মানে অজৈৱিক হা। আৰু আমাৰ তাতে বায়ুমণ্ডল লিথোস্ফিয়াৰ আছে, হাইড্ৰোস্ফিয়াৰ আছে, এটমস্ফিয়াৰ আছে, বায়োস্ফিয়াৰ আছে। জীৱমণ্ডল, ঠিক আছে, স্থলমণ্ডল, ওকে, জলমণ্ডল, ওকে, এইটো হল জলমণ্ডল, এইটো হল বায়ুমণ্ডল, এইটো হল জীৱমণ্ডল, আৰু এইটো হল স্থলমণ্ডল। এই চাৰিটা ভাগ লৈ পেলাই সব একেলগে আমি কি বুলি কওঁ এনভায়ৰনমেন্ট বুলি কওঁ, কি বুলি কওঁ পৰিৱেশ বুলি কওঁ। ঠিক আছে, এতিয়া আমি ইয়াতে চাওকচোন, জীৱৰ প্ৰাণ মানে বায়ুৰ বিষয়ে কৈছে, তাৰপিছত আপোনাৰ বায়ুমণ্ডলৰ কি জলবায়ুৰ ওপৰত ভূমিকা আছে নহয়, বায়ুৰ চলাচল, বতাহ এইবিলাক গোটেইখিনি ইয়াতে বৰষুণ বিলাক সব পঢ়িব পাৰিব। ইয়াৰ পিছত আহি যাওঁ ইয়াতে আপোনাৰ বায়ু প্ৰদূষণ কেনেকে হয়, এইবিলাক সব আমি জানোৱে, তথাপিও ৰাফলি আইডিয়া লৈছো নহয়। ওকে, ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনসাৰ আহি যাব, প্ৰশ্নাৱলী। প্ৰথমতে দিছে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল আৰু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত কি পাৰ্থক্য আছে। আমাৰ পৃথিৱীৰ বায়ুমণ্ডল যেনেকুৱা আছে, ঠিক সেনেকে আপোনাৰ শুক্ৰ আৰু মংগলৰো আছে, কিন্তু কেনেকুৱা কিবা এটা পাৰ্থক্যটো হ'ব না, কি পাৰ্থক্য আছে তাকে লিখিব দিছে। ওকে, গতিকে এতিয়া ইয়াৰ উত্তৰটো চাম আমি, যে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল আৰু শুক্ৰ আৰু মংগলৰ বায়ুমণ্ডল মাজত দুটাৰ কি পাৰ্থক্য আছে হা। শুক্ৰ আৰু মংগল যে গ্ৰহ দুটা আছে, তাৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ, এইটো কাৰ্বন ডাই অক্সাইড গেছ আছে হা, CO2 মানে কি কাৰ্বন ডাই অক্সাইড। সো কাৰ্বন ডাই অক্সাইড গেছৰ শতকৰা কিমান পৰিমাণ আছে, 95 to 97% ভাগ আছে। ঠিক আছে, আৰু এই গেছ বেছি থকাৰ বাবে কি হৈছে, জীৱ থকাটো সম্ভৱ হোৱা নাই। তাতে আমাৰ কাৰ্বন ডাই অক্সাইড গেছ বহুত বেছি আছে। ওকে, কাৰ্বন ডাই অক্সাইডৰ পাৰ্চেন্টেজ বহুত বেছি আছে, 95% বেছ, বহুত মানে সৰ্বাধিক, তাতে আমি উশাহ ল'বই নোৱাৰিম। সেই গতিকে আমাৰ তাতে সম্ভৱেই নহয় যে আমি তাতে কি জীৱ হিচাপে তাতে থাকিব পাৰিম, যে ইট ইজ টোটালি ইম্পচিবল। আনহাতে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ মাত্ৰ পৰিমাণ কিমান থাকে নো, 0.03%, মাত্ৰ 0.03% আছে, মানে বহুত কম। তাৰে তুলনাত বহুত কম, সেই গতিকে আমি ইয়াতে থাকিব পাৰিছো। ওকে, প্ৰায় 78.08% কি আছে, নাইট্ৰজেন গেছ আছে হা, আৰু 20.95% কি আছে নো, আমাৰ অক্সিজেন গেছ আছে, যোনটো মানে আমি উশাহ নিশাহ লওঁ। ওকে, এই উপাদানবোৰ বায়ুত থকাৰ বাবে পৃথিৱীৰ জীৱবৰ্তি থকাটো সম্ভৱ হৈছে, এইটো থকাৰ কাৰণে আমি ইয়াতে থাকিব পাৰিছো পৃথিৱীত। ওকে, আদাৰৱাইজ আমি যেনেকে শুক্ৰ মংগল যে থাকিব নোৱাৰো, সেম ৱে আমি পৃথিৱীত থাকিব নোৱাৰিলো হয় যদি ইয়াতে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি হলে হয়। ওকে, সুতরাং কাৰ্বন ডাই অক্সাইড গেছ আৰু অক্সিজেন গেছৰ পৰিমাণ ওপৰত ভিত্তি কৰি পৃথিৱী আৰু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডল পাৰ্থক্যটো কৰা হৈছে। ঠিকে আছে, ক্লিয়াৰ হৈছে বস্তুটো। ওকে, তাতে কিমান আছে, 95 to 97% কাৰ্বন ডাই অক্সাইড গেছ আছে আপোনাৰ ক'তনো, শুক্ৰ আৰু মংগল গ্ৰহত। ওকে, কিন্তু আমাৰ পৃথিৱীত তাকে কিমান আছে, 0.03%। ক্লিয়াৰ। নেক্সট প্ৰশ্নটো আছে যে বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে হা। প্ৰথমটো হল আমাৰ, দ্বিতীয়টো চাই আছো, বায়ুমণ্ডলে আমাৰ কেনেকৈ কম্বলৰ নিচিনা কাম কৰিছে, মানে আমাক ঢাকি ৰাখি আছে, হয়নে? আমি বায়ুমণ্ডল কিবা চাব পাৰিছো নেকি, একো চাব পৰা নাই, ষ্টিল এইটো কম্বলৰ নিচিনা কাম কৰি আছে, কেনেকে? ওকে, 2 নম্বৰটো চাম এতিয়া, বায়ুমণ্ডলত থকা বায়ুৰ তাপৰ সুপৰিবাহী হোৱা সত্ত্বেও সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলৰ নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখন এক সুস্থিৰ উচ্চতাত ৰাখে। তাৰ মানে কি কৰে, বায়ুমণ্ডলে ওপৰত যে বায়ুমণ্ডলটো আছে, এইটোৱে কি কৰিনো, আমাৰ যিমান মানে তাপ সূৰ্যৰ আহিব লাগিছিল পৃথিৱীত, সিমানখিনি আহিব নিদিয়ে হা। কি কৰি, কেইটামান তাপ মানে কিমান পাৰ্চেন্ট তাপ ই নিজেই মানে শোষণ কৰি লয়, আৰু কেইটা অলপহে তাপ মানে আমাৰ ইয়াত পৃথিৱীত লৈ যাব দিয়ে। তাৰপিছত সেই গতিকে আমি কি বুলি কয়, গৰমটো আৰু কমকে পাওঁ, আদাৰৱাইজ বহুত গৰম পালো। ওকে, সেই গতিকে এইটো কম্বলৰ নিচিনা কাম কৰিছে হা। দিনৰ ভাগত সূৰ্যৰ পোনপটীয়া তাপত পৃথিৱী বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে। গধূলি ভাগত ইয়াৰ উপৰিভাগ তাপ এৰি দিয়াৰ লাহে লাহে
ঠাণ্ডা হ'বলৈ ধৰে হা। এনেদৰে পৃথিৱীখন এক সুস্থিৰ উচ্চতাত ৰাখে আৰু বায়ুমণ্ডল এখন কম্বলৰ দৰে কাম কৰে। ঠিক আছে, এতিয়া আমি 3 নম্বৰটো চাম যে বতাহে কি সৃষ্টি কৰে, বতাহে আমাৰ কেনেকে সৃষ্টি হয় হা। চ' বতাহে কেতিয়াবা ধুমুহাৰ সৃষ্টি কৰে আৰু বৰষুণৰ পূৰ্বাভাস দিয়ে। তাৰমানে বতাহ যেতিয়া সৃষ্টি হয় বহুত ধুমুহা নিচিনা আহে না, কেতিয়াবা বতাহে কি সৃষ্টি কৰে মানে বতাহৰ মানে সাপোজ বতাহ বৈ আছে, তাৰে পিছত কিবা কিবি সৃষ্টি হ'ব পাৰেতো। যদি বেছিকে ডাঙৰকে বতাহ আহে এইটো কি হ'ব, ধুমুহা হ'ব হয়নে। আৰু তাৰে পিছত কেতিয়াবা বৰষুণৰো মানে পূৰ্বাভাস দিয়ে, মানে এতিয়া যেনেকে মানে বতাহ দিয়ে লাগে যে হা এইবাৰ এতিয়া বৰষুণ আহিব, সেনেকুৱা এটা আইডিয়া আমাৰ হৈ যায়। গতিকে এইটো কি সৃষ্টি কৰে, এটা ধুমুহা আৰু এটা বৰষুণৰ পূৰ্বাভাস দিয়ে। পূৰ্বাভাস মানে আগতীয়াকে আমাৰ এটা আইডিয়া দি দিয়ে যেতিয়া বৰষুণ দিব পাৰে। অকে, নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে যে ডাৱৰ কেনেকৈ সৃষ্টি হয়। ডাৱৰ যে আছে, ডাৱৰ জানে আপোনালোকে সেইটো বস্তু কেনেকে সৃষ্টি হয় হা। তাৰে সৃষ্টি হোৱাৰ কাৰণ কি আছে, যেতিয়া দিনৰ ভাগত সূৰ্যৰ তাপ সমুদ্ৰ নদী হ্ৰদ আদিৰ জলভাগ গৰম হয়, তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৈ যায় হা। ফলত কি হয়নো, বায়ু গৰম হৈ পৰে। এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে আৰু গৰম বায়ু প্ৰসাৰণ হৈ লাহে লাহে ঠাণ্ডা হবলৈ ধৰে। ফলত কি হয়নো, পানীৰ কণিকাবোৰ গোট মাৰি সৰু সৰু টোপালৰ আকাৰে কি হয়নো ওলমি থাকে, বুজি পাইছা। আৰু সেই ওলমি থকা সৰু সৰু টোপালবোৰক আমি কি বুলি কওঁ, ডাৱৰ বুলি কওঁ। অকে, নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো চাবচোন। বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 3টা কাৰ্যকলাপ তালিকাটো প্ৰস্তুত কৰা হা। চ' বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 3টা কাৰ্যকলাপটো লিখিবলৈ দিছে। প্ৰথমতে হ'ব আপোনাৰ বায়ু প্ৰদূষণৰ সৃষ্টি কৰা 3টা উৎসটো হ'ল, ফাৰ্ষ্ট আছে ইন্ধনৰ দহন। ইন্ধনৰ দহন মানে বাৰ্নিং অফ ফুয়েল। দহন জানে মানে যিকোনো বস্তু কি দহন মানে কি, জ্বলি থাকা হা। ইন্ধন জানে এই আমি যে তেল চেল থাকে না গাড়ী চাড়ীতে দিয়া যায়, সেই ইন্ধনৰ দহন যেতিয়া হ'ব তাৰে পৰা এটা ধোঁৱা ওলাই, সেই ধোঁৱাটো গোটেই বায়ুমণ্ডলটো মানে নষ্ট কৰে হা, প্ৰদূষিত কৰে। নেক্সট আছে ঔদ্যোগিক প্ৰদূষণ কাৰক, মানে আমাৰ উদ্যোগ মানে কি ইণ্ডাষ্ট্ৰীৰ পৰা যেতিয়া ধোঁৱাবিলাক ওলাই লেতেৰা সেইটো বহুত মানে বায়ুমণ্ডলটো প্ৰদূষিত কৰে। অকে, 3 নম্বৰটো আছে যান বাহনৰ পৰা নিৰ্গত প্ৰদূষক, মানে আপোনাৰ যান বাহন যে আছে গাড়ী বিলাক, তাৰে পৰাও কেইটামান ধোঁৱাবিলাক ওলাই যে সেই তাৰে পৰাও প্ৰদূষিত হয় আমাৰ বায়ুমণ্ডলটো। ঠিক আছে, আমি ব্যৱহাৰ কৰা ইন্ধন যেনে কয়লা আৰু পেট্ৰলিয়াম জাতীয় পদাৰ্থ কিছু পৰিমাণ নাইট্ৰজেন আৰু সালফাৰ থাকে নহয়। আমি যে বস্তু ব্যৱহাৰ কৰো পেট্ৰলিয়াম, তাৰে কি থাকে, নাইট্ৰজেন থাকে আৰু সালফাৰ থাকে। অকে, এই ইন্ধনসমূহ যেতিয়া দহন কৰা হয় তেতিয়া এইবোৰ সালফাৰ অক্সাইড আৰু নাইট্ৰজেন অক্সাইডলৈ পৰিণত হয়। যেতিয়া দহন হয় ইন্ধন বিলাকৰ, যেনে পেট্ৰলিয়াম চাপোজ জ্বলি আছে, দহন হৈ আছে, তাৰ পৰা কি ওলাই যাব, যিহেতু সালফাৰ আছে সালফিউৰিক এচিড ওলাই যাব হা। আকৌ সালফাৰ অক্সাইড হৈ যাব, মানে অক্সিজেন লগত মিক্স হলে কি হ'ব, সালফাৰ অক্সাইড হ'ব SO2 হয়নে। আৰু নাইট্ৰজেন ডাই অক্সাইড, নাইট্ৰজেনটো কি হ'ব, নাইট্ৰজেন অক্সাইডলৈ পৰিণত হ'ব হয়নে, নাইট্ৰজেন অক্সাইড। অকে, চ' তাইলৈকে পৰিণত হ'ব হা। নাইট্ৰজেন ভেলেন্সি 2 থাকে 3 থাকে, যদি 2 থাকে তেনেহলে আপোনাৰ NO হ'ব, আৰু নহলে N2O3 হ'ব হয়নে, নহলে N2O3। অকে, চ' এই অক্সাইডসমূহ শ্বাস প্ৰশ্বাসত ব্যাঘাত জন্মায়। জীৱাশ্ম ইন্ধনসমূহ দহনৰ ফলত বতাহৰ উপঙি থকা কণাসমূহৰ বায়ু প্ৰদূষিত কৰে। গতিকে এই বস্তুবিলাক যেতিয়া দহন হৈ পেলাই সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড যেতিয়া সৃষ্টি কৰে তেতিয়া আপোনাৰ কি হয়, সেইবিলাক বস্তু আমি যেতিয়া উশাহ নিশাহ লওঁ আমি সেইবিলাকত আঘাত পাওঁ। ইয়াৰে পিছত পানী প্ৰদূষণৰ চাম নহয়, পানী প্ৰদূষণৰ কি কাৰণত মানে পানীটো প্ৰদূষিত এইবিলাক চাওঁ যাব। তাৰপিছত ইয়াতে কুৱেশ্যন আনচাৰ আহি গ'ল আকৌ, জীৱসমূহৰ পানী কিয় প্ৰয়োজন হয়, আমি জীৱ যে আছো আমাক কিয় পানী দৰকাৰ পৰে হা। চ' ইয়াৰে আনচাৰটো চাম। আচ্ছা, ইয়াৰে তাৰে আগৰটো আপোনাৰ 2টা পইণ্ট চালু আছিল হা, যে কেনেকে মানে বায়ু প্ৰদূষণটো হ'ল। উদ্যোগসমূহৰ পৰা নিৰ্গত আম্লিক গেছৰ কথা কৈছে, বাতানুকূল যন্ত্ৰ আৰু বায়ু মিহলি মানে এৰছলৰ কথা কৈছে। বায়ুমণ্ডলে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন মানে CFC গেছ এৰি দিয়ে, CFC গেছ এৰি দিয়ে। ঠিক আছে, তাৰে ফলস্বৰূপে কি হয়নো বায়ুটো প্ৰদূষিত হয়। যেনেকে আপোনাৰ ফ্ৰিজ আছে, এইটো যি গেছ এৰে তাৰে পৰা কি হৈ যায়, CFCটো সৃষ্টি হয়। বা ফ্ৰিজ নহলে আপোনাৰ কি বুলি কয় AC এইবিলাক হা, এইবিলাক যিমান বায়ুটোৰ কাৰণে মানে বায়ুমণ্ডলৰ কাৰণেতো বহুতো বেয়া এইটো হা। আকৌ যান বাহনৰ
পৰা নিৰ্গত গেছবিলাক বায়ুমণ্ডলটো প্ৰদূষিত কৰে। অ'কে, এতিয়া আমি চাম জীৱবোৰ পানী কিয় প্ৰয়োজন হয়, চাৰে আনচাৰটো চাম। সকলোবিলাক সুখীয় প্ৰক্ৰিয়া মানে যিমান চেলুলাৰ প্ৰচেছ আছে তাৰ কাৰণে পানীৰ দ্বাৰাই সংগঠিত হয়। আমি যিমান কাম কৰিছো পানীৰ দ্বাৰাই হয়, ঠিক আছে। দ্বিতীয় পইণ্ট আছে আমাৰ দেহৰ ভিতৰত সংগঠিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে। অ'কে, তৃতীয় পইণ্টটো আছে দ্ৰৱীভূত অৱস্থাই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ হয়, ঠিক আছে। আৰু সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থাকিবলৈ সম্ভৱ হৈছে। অ'কে, গতিকে বস্তুটো বুজি পাইছে। ইয়াতে আমাৰ যে দেহৰ ভিতৰত যিমান ৰাসায়নিক বিক্ৰিয়া হয় তাতেও পানীৰ দৰকাৰ পৰে, আৰু যিমান পৰিবহণ হয় দেহাৰ ভিতৰত তেজ হওক, খাদ্যবিলাক হওক, ৰসবিলাক চব সেই কি বুলি কয় দ্ৰৱীভূত অৱস্থাত যায় হা। সেই গতিকে আমাৰ পানীটো সিমানেই প্ৰয়োজন হয়, ঠিকে আছে। নেক্সট আছে মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি আৰু তুমি ক'ত বাস কৰা হা। চ' নগৰ মহানগৰ মানে টাউন চিটি এইবিলাকৰ কথা কৈছে হয়নে। তো তাতে পানীৰ উৎসটো ক'ৰ পৰা আহে, পানীটো ক'ৰ পৰা আহে আৰু তুমি ক'ত বাস কৰা, মানে আপোনাৰ কথা কৈছে, আপোনালোকে ক'ত বাস কৰে। চ' নগৰটো চাওকচোন, নগৰটো পৌৰ নিগমৰ পৰা দ্বাৰা যোগান ধৰা পানী আহে। মহানগৰত আপোনাৰ পৌৰ নিগমৰ দ্বাৰা যোগান ধৰা পানী আহে, আৰু গাঁৱতো ভূগৰ্ভৰ পানী বা নাদৰ পৰা আহে হা। আপোনাৰ গাঁও অঞ্চলত দমকল চমকল আমি মাৰো নহয়, সেই দমকলৰ পানী ক'ৰ পৰা আহে, মাটিৰ তলৰ পৰা আহে নহয়, গতিকে উৎসটো ক'ৰ পৰা হ'ব, ভূগৰ্ভ হ'ব হা। আৰু নাদটো জানেই নহয়, কুঁৱা হয় তাৰে পৰা পানী লোৱা হয়। অ'কে, নেক্সট প্ৰশ্নটো আছে 3 নম্বৰটো, কি কি কাৰ্যকলাপ বাবে পানী প্ৰদূষণ হ'ব পাৰে নহয়। চ' কি কাৰ্যকলাপ বাবে পানীটো বেয়া হৈ যায়। চহৰ বা নগৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ আৰু সৰু ডাঙৰ উদ্যোগ, কল কাৰখানা আদি পৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰ নদী বা হ্ৰদত পানী নিক্ষেপ কৰাৰ ফলত কি হয়নো, পানী প্ৰদূষিত হয়, ঠিক আছে। চহৰৰ পৰা যিমান মানে লেতেৰা বস্তুবিলাক আহে বা যিমান ইণ্ডাষ্ট্ৰি আছে, কল কাৰখানা, তাৰে পৰা যিমান লেতেৰা বস্তুবিলাক আহে পানীত মিলি যায়, নদীত মিলি যায়, সেনেকে ফলস্বৰূপে কি নদীটো নষ্ট কৰি দিয়ে হা। ৰাসায়নিক সাৰ, কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী দূষিত কৰে। আমাৰ ৰাসায়নিক সাৰ খেতিৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেই বস্তুটো আকৌ কি হ'ব, বৰষুণৰ লগত মিলি যায়, মাটিৰ লগত বৈ আহি পেলাই নদীতে যাব, নলা চলাত যাব, ফাইনেলি নদীত আহিব, সেনেকে নদীটো কি হৈ যায়, নষ্ট হৈ যায়। গতিকে গোটেই পানীটো দূষিত হ'ল হা। নেক্সট আছে প্ৰদূষিত কৰা হ'ল হা। জলজ উদ্ভিদ আৰু জলজ পানী কম বেছি পৰিমাণে কি হয়, পানীটো প্ৰদূষিত কৰে। অ'কে, কম বেছি হা, গতিকে সেনেকে আমাৰ পানীটো প্ৰদূষণ কৰা হয়, ঠিক আছে। নেক্সট আমাৰ পেজ 196টো চাবচোন আপোনালোকে। ইয়াতে কুৱেশ্যন দিছে মাটি কেনেকৈ গঠন কৰা হয় হা। মাটিৰ গঠন কেনেকৈ হয়। চ' আমি জানো আপোনাৰ বিচূৰ্ণী ভৱন দ্বাৰা হয়, ঠিক আছে। মাটি কেনেকৈ গঠন কৰা হয়, অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত কি হৈছে, পৃথিৱীৰ উপৰি ভাগত থকা কঠিন শিলাস্তৰ ভাঙি, মানে ডাঙৰ ডাঙৰ শিলবিলাক কি হৈছে ভাঙি পেলাই চূৰ্ণ বিচূৰ্ণ, এইটো একেলগে লিখিব, চূৰ্ণ বিচূৰ্ণ। অ'কে, এইটো আমাৰ টেকনিচিয়াল মিষ্টেক হৈছে, জাগাটো এৰা গ'ল, একেলগে লিখিব, চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয়, আৰু ইয়াকে আমি কি বুলি কওঁ, মাটি বুলি কওঁ, ঠিক আছে। যাক আমি কি বুলি কওঁ, প্ৰক্ৰিয়াটো কি বুলি কওঁ, বিচূৰ্ণী ভৱন বুলি কওঁ। কি বুলি কওঁ, বিচূৰ্ণী ভৱন। অ'কে, বিভিন্ন প্ৰক্ৰিয়া বা নানা কাৰকৰ দ্বাৰা মাটিৰ সৃষ্টি হয়, যেনেকে সূৰ্য, চান, সূৰ্যটোৰ কাৰণেও হয়, সূৰ্য তাপত শিলাস্তৰ প্ৰসাৰণ হয় হা। আৰু ৰাতি ঠাণ্ডা হোৱাৰ ফলত কি হৈ যায়, সংকোচন হয়। যেতিয়া গৰম হয় তেতিয়া কি হৈ যায়, প্ৰসাৰণ হয়। ঠাণ্ডা হলে সংকুচিত হয় হা। সংকোচন আৰু প্ৰসাৰণৰ ফলত কি হয়নো, শিলাস্তৰ ফাঁক সৃষ্টি হয়। যিহেতু গৰম ঠাণ্ডা মিক্স হৈ যায়, তেতিয়া শিলৰ মাজত কি হৈ যায়, ফাঁকৰ এটা সৃষ্টি হৈ যায়, আৰু ফলত কি হৈ যায়, ডাঙৰ ডাঙৰ শিলবোৰ শিলাস্তৰ সৰু সৰু খণ্ড বিভক্ত হৈ মাটিৰ সৃষ্টি হয়, ঠিকে আছে। তাৰ মানে এটা কাৰক হৈ গ'ল সূৰ্য। অ'কে, নেক্সট আহি যাওক পানী। পানী দুই ধৰণে মাটি গঠন কৰাত সাহায্য কৰে। বহুদিন ধৰি কঠিন শিলাস্তৰৰ ওপৰেদি পানী বৈ যোৱাত ফলত পানী ডাঙৰ ডাঙৰ শিলবোৰ তললৈ সহায় আনে হা। তললৈ নামি আহোঁতে ইটো শিলৰ লগত খুন্দাখুন্দিৰ ফলত কি হয়, সৰু সৰু কণিকাত পৰিণত হয়, আৰু পানী এই সৰু সৰু কণিকাবোৰক তলৰ স্তৰলৈ বহাই আনে, আৰু তৰপকৈ কি হৈ যায়, জমা হবলৈ ধৰে হা। আৰু এনেকৈ শিলাস্তৰ আদিম অৱস্থানৰ পৰা বহু দূৰত মাটি গঠন কৰা হয়, ঠিক আছে।
বুজি পাইছে আপোনালোকে বস্তুটো পানীৰ দ্বাৰা কেনেকে হয় পানীৰ কাৰণে কি হৈছে শিলবিলাক তললৈ মানে বৈ যায় হা আৰু এটা সময়ত কি হয় বহুতকেইটা শিল যেতিয়া একেলগে এটা খুন্দা মাৰে বা এটা জেগাৰ পৰা বেলেগ জেগালৈ শিলবিলাক গুচি গ'ল পানীৰ দ্বাৰা হা তেতিয়া কি হয় আপোনাৰ বেলেগ শিলৰ লগত যেতিয়া খুন্দা খায় তেতিয়া আকৌ আপোনাৰ কি হয় সৰু সৰু শিললৈকে পৰিণত হয় ফাইনেলি কি হয় মাটিৰ ৰূপটো লয় বুজি পাইছে কথাটো গতিকে সূৰ্যটো হ'ল পানীটো এতিয়া বতাহটো চাম বতাহটো কেনেকে বিচুলি ভৰত কাম কৰে হা পানী দৰে বনা হয় আপোনাৰ ডাঙৰ ডাঙৰ শিলাখণ্ডক তললৈ তললৈ জোৰেৰে খহাই আনোতে খনি খাই সৰু সৰু শিলৰ কণিকালৈ পৰিণত হয় অকে আৰু এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বালি কণিকাবোৰ কঢ়িয়াই আনি কোনো কোনো ঠাইত জমা হয় আৰু ক্ৰমেই মাটিলৈ পৰিণত হয় গতিকে বতাহৰ কাৰণে কি হয়নো বতাহৰ কাৰণে কি হয় আপোনাৰ ডাঙৰ ডাঙৰ শিলবিলাক কি হয় আকৌ সৰু সৰু মাটিৰ কণিকালৈ ৰূপান্তৰিত কৰা হয় ঠিক আছে নেক্সট আছে জীৱৰ দ্বাৰা চ' লাইকেন জাতীয় জীৱসমূহে কিছুমান পদাৰ্থ সৃষ্টি কৰে আৰু এই পদাৰ্থসমূহ বাবে শিলাস্তৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থ তৰপ গঠন কৰে আৰু পাছলৈ কি কৰে ই মাটিত পৰিণত হয় এই মাটিত মছ জাতীয় উদ্ভিদে গজিবলৈ ধৰে আৰু শিপাবোৰে শিলাখণ্ডক ভাঙি সৰু সৰু ফাঁক কৰে নহয় লাহে লাহে ডাঙৰ উদ্ভিদৰ শিপাবোৰ এক ফাঁকৰ সোমাই সৰু সৰুকৈ যায় শিলকণিকাত পৰিণত হয় আৰু পাছলৈ ইয়াৰ দ্বাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ লাহে লাহে কি কৰে মাটিত পৰিণত হয় ঠিক আছে গতিকে আকৌ আপোনাৰ জীৱ দ্বাৰা মানে লাইকেন এটা জীৱ আছে ঠিক আছে গতিকে বুজি পাইছে লাইকেন যে এটা জীৱ আছে সেয়ে কি কৰেনো আপোনাৰ মাটিৰ ওপৰত মানে পাউডাৰ নিচিনা সৃষ্টি হৈ যায় অকে লাইকেন আৰু জমা হৈ থাকে আপোনাৰ শিলৰ ওপৰত ঠিক আছে আৰু তাৰপিছত কি মছ জাতীয় এটা উদ্ভিদ আছে তাতে গজি মানে তাতে বৃদ্ধি পায় অকে আৰু সেনেকে ডাঙৰ ডাঙৰ শিলাখণ্ডক কি কৰে সৰু সৰু ফাঁকলৈ মাজত সৰু ফাঁকৰ সৃষ্টি কৰি দিয়ে সেনেকে পিছত যাই পেলাই কি হয় ডাঙৰ ডাঙৰ শিলবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ লাহে লাহে মাটিলৈ পৰিণত হয় অকে গতিকে চাৰিটা বস্তু আহি গ'ল সূৰ্য পানী বতাহ আৰু জীৱ হা এতিয়া নেক্সট আছে আপোনাৰ কুৱেশ্যন মাটিৰ ক্ষয়বহনটো কেনেকৈ হয় মানে সয়েল ইৰ'শ্যনটো কি বস্তু হা এইটো হ'ল আমাৰ দ্বিতীয় নম্বৰটো চাম এতিয়া চ' দ্বিতীয় নম্বৰ প্ৰশ্নটো আনচাৰটো চাম মাটিৰ ক্ষয়বহনটো কি বস্তু হা চ' ৰ'দ পানী বতাহ বা মানুহৰ দ্বাৰা শীৰ্ষ মৃত্তিকাৰ অপসাৰণ কৰা মাটিৰ অৱক্ষয় বা মাটিৰ ক্ষয়বহন কৰে হা বোলে মাটিৰ ক্ষয়বহন কাৰণবোৰ হৈছে প্ৰথমতে আছে ৰ'দ পানী বতাহ আদি প্ৰাকৃতিক কাৰক হা মাটি যে ক্ষয়বহন হয় তাৰে কাৰণে কাৰণ কি আছে ৰ'দ মানে সূৰ্যৰ তাপটো ৰ'দ আৰু পানী বতাহ হা গছ গছনি কটা বা হাবি জ্বলোৱা আৰু অৰণ্য ধ্বংসকৰণ কৰা নেক্সট আছে চৰণীয়া জন্তুৰ সংখ্যা বেছি হলে নহয় আপোনাৰ যেতিয়া ৰ'দ চ'দ বেছিকে দিয়ে ঠিক আছে তেতিয়া পানী যদি আহে তেতিয়াও মাটি ক্ষয়বহন হয় বৰষুণ দিলে বতাহ চতাহ দিলেতো মাটিবিলাক এটা জেগাৰ পৰা আন জেগালৈ যায়ে আৰু যদি গছ গছনিবিলাক কাটি থাকে নহয় তেতিয়া কি হয় শিপা চিপা নাথাকে তাক ধৰিবৰ কাৰণে গতিকে মাটিবিলাক আৰামছে এটা ঠাইৰ পৰা আন ঠাইলৈ গুচি যায় যাক আমি কি বুলি কওঁ মাটি ক্ষয়বহন বুলি কওঁ অকে আৰু চৰণীয়া জন্তুবিলাকতো আছেই হা নেক্সট 3 নম্বৰ প্ৰশ্ন চাবচোন মাটিৰ ক্ষয়বহন পৰা ৰক্ষা কৰিবলৈ কি কি মানে ব্যৱস্থা হাতত ল'বা মানে ক্ষয়বহন যে হৈ আছে তাৰে কাৰণে আমি কি কি কাম কৰিব পাৰো যাৰ কাৰণে ক্ষয়বহনটো যাতে কমিব পাৰি হা হ্ৰাস কৰিব পাৰি তার প্রথম স্টেপটো আমাৰ কি থাকিব গছ গছনি কটা হাবি জ্বলোৱা অৰণ্য ধ্বংস বন্ধ কৰিব লাগিব তাৰমানে অৰণ্য জ্বলাই দিয়ে সেইটো বন্ধ কৰিব লাগিব গছ গছনি কাটাটো বন্ধ কৰিব লাগিব তেতিয়া ক্ষয়বহনটো কমিব হা ৰোধ কৰিব পাৰি দ্বিতীয়টো আছে আপোনাৰ অপৰিকল্পিতভাৱে কৃষি কাৰ্য কৰা বন্ধ কৰিলে মাটি ক্ষয় ৰোধ হয় হা অপৰিকল্পিতভাৱে যিমান কৃষি কাৰ্যবিলাক আমি কৰি আছো সেইবিলাক বন্ধ কৰিব লাগিব যাৰ কাৰণে মাটিৰ ক্ষয় যোৱাটো বন্ধ হ'ব হা তৃতীয়টো আছে আপোনাৰ অধিক পৰিমাণে বৃক্ষৰোপণ মাটিৰ অৱক্ষয় বন্ধ কৰিব লাগিব হা অধিক পৰিমাণে কি কৰিব লাগিব বৃক্ষটো ৰোপণ কৰিব লাগিব আৰু যাৰ ফলত কি হ'ব আপোনাৰ মাটিৰ ক্ষয়বহনটো নহ'ব অকে নেক্সট আছে হস্তক্ষেপত আপোনাৰ নলা তৈরি কৰি মাটিৰ অৱক্ষয় ৰোধ কৰা যায় অকে আৰু নেক্সট আছে মাটিৰ চৰণীয়া জন্তুৰ সংখ্যা হ্ৰাস কৰিলে মাটিৰ অৱক্ষয় কম হ'ব ঠিক আছে মানে মাটিৰ শস্য এইবিলাক কি বুলি কয় খেতি কৰিব লাগিব আৰু আপোনাৰ কি বুলি কয় ইয়াতে চৰণীয়া জন্তু যিমান সংখ্যা কমাব পাৰি সেইখিনি আমাৰ মাটিৰ হ্ৰাস হোৱাটো মানে ৰোধ হ'ব অকে
ৰোধ কৰিব পাৰি ঠিক আছে ইয়াৰ পিছত আছে আপোনাৰ 201 পেজ নম্বৰ চাবচোন আপোনালোকে তাতে প্ৰথম কোৱেশ্চনটো দিয়া আছে ওপৰৰ ফালে কি অৱস্থাত জলচক্ৰত পানী পোৱা যায় হা তো জলচক্ৰত কি অৱস্থাত পানী পোৱা যায় এটা হ'ব আপোনাৰ জলচক্ৰত তৰল মানে পানীৰ ৰূপত থাকিব গেছ হিচাপে জলীয় বাষ্প থাকিব আৰু গোটা বৰফ হিচাপে থাকিব এই তিনিটা অৱস্থাত কি হয় পানীটো পোৱা যায় ঠিক আছে নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেন যুক্ত দুটা যৌগৰ নাম লিখা ঠিক আছে তো জৈৱিক আপোনাৰ অৱস্থাত চাওঁ এতিয়া অক্সিজেন আৰু নাইট্ৰজেন যুক্ত দুটা যৌগ হল আপোনাৰ প্ৰোটিন নিউক্লিক এসিড মানে ডিএনএ আৰু আৰএনএ ভিটামিন ইউৰিয়া আৰু অ্যালকালয়েড ঠিক আছে সো এতে প্রোটিন নিউক্লিক এসিড যে আছে ডিএনএ মানে কি ডিঅক্সি রাইবো নিউক্লিক এসিড আর আরএনএ মানে রাইবো নিউক্লিক এসিড এইবিলাকত কি থাকে নো অক্সিজেনো থাকে নাইট্রোজেনো থাকে ভিটামিন ইউরিয়া অ্যালকালয়েড এইবিলাক সবতে নাইট্রোজেন থাকে আর অক্সিজেন থাকে ঠিক আছে গতিকে যদি নামটো সুধিব দিয়ে যে নাইট্রোজেন আর অক্সিজেন থাকা নাম লিখা জৈব পদাৰ্থৰ তেনেহলে বহুতকেইটা নাম দিব পাৰা যেনেকে প্ৰোটিন ভিটামিন ইউৰিয়া অ্যালকালয়েড আৰু আৰএনএ ডিএনএ হা নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে যে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংগঠিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰিব দিছে ঠিক আছে 3 নম্বৰটো চাম আমি বায়ুত আমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানে মানুহৰ দ্বাৰা সংগঠিত কাৰ্যকলাপ কি আছে কাঠৰ দহন কয়লাৰ দহন আৰু উদ্ভিদ ধ্বংস কৰাৰ ফলত বায়ুত কাৰ্বন ডাই অক্সাইডৰ গেছটো পৰিমাণ বৃদ্ধি হয় এই তিনিটা বস্তু মানুহে কৰি আছে কাঠক যদি দহন কৰা যায় ঠিক আছে তেতিয়া কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় কয়লাৰ দহন যদি কৰে কাঠৰ দহন মানে কি কয়লাৰ দহন এইবিলাক কৰিলেও কি হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় আৰু উদ্ভিদ যদি ধ্বংস কৰি থাকে তেতিয়াও কি হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণে বাঢ়ি গৈ থাকিব ওকে নেক্সট কাৰণ কিয় হ'ব বাঢ়ি যাব বুজি পাইছেনে কথাটো আমি যে কাৰ্বন ডাই অক্সাইড এৰি গৈ থাকিম সেইটো বস্তু উদ্ভিদে যদি নাথাকে তে কেনেকৈ গ্ৰহণ কৰিব গতিকে ফলত কি হ'ব এই কাৰ্বন ডাই অক্সাইড গেছটো বায়ুমণ্ডলত উপঙি গৈ থাকিব হা আমাৰ বায়ুমণ্ডলটো নষ্ট হৈ যাব বুজি পাইছে কথাটো আৰু আমি তেতিয়া উশাহ নিশাহ ল'ব নোৱাৰিম হা নেক্সট আছে আপনার প্রশ্নটো 4 নম্বরটো যে সেউজ গৃহৰ প্ৰভাৱ কি সেউজ গৃহ যে আছে তাৰ কি প্ৰভাৱ আছে হা সো সেউজ গৃহটো চাও কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰোজেন ডাই অক্সাইড ওকে আৰু ক্লোৰোফ্লোৰোকাৰ্বন বোৰক সেউজ গৃহ গেছ বুলি কোৱা হয় ঠিক আছে সেউজ গৃহত আপোনাৰ কি গেছ আহি যাব কাৰ্বন ডাই অক্সাইড গেছ ঠিক আছে মিথেন CH4 মিথেনক কেনেকৈ লিখো আমি CH4 বুলি লিখো হয়নে নাইট্ৰোজেন অক্সাইড ওকে তাৰ পিছত আছে আপোনাৰ ক্লোৰোফ্লোৰোকাৰ্বন CFC গতিকে এইবিলাকক আমি কি বুলি কম সেউজ গৃহ গেছ বুলি কওঁ আৰু বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে কি হ'ব পৃথিৱীৰ পৰিভাগটো কি যাব উষ্ণতা বাঢ়ি গৈ থাকিব ফলতে গোলকীয় উত্তাপৰ সৃষ্টি হ'ব বা বৃদ্ধি হ'ব ওকে এই উত্তাপ বৃদ্ধি ফলত কি হ'ব জলবায়ুৰ ভীষণ পৰিৱৰ্তন হ'ব আৰু খাদ্যদ্ৰব্যৰ অনাটনি হ'ব অনাবৃষ্টি হ'ব ওকে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি ফলৰ মৰুভূমি অঞ্চল বৰফ আৰু হিমবাহ তুষাৰ বিগলিত হৈ সাগৰৰ পানী বৃদ্ধি পাব আৰু সাগৰৰ অঞ্চলবোৰত পানী হ'ব বুজি পাইছে কথাটো তাৰ মানে যেতিয়া সেউজ গৃহৰ প্ৰভাৱটো মানে আপোনাৰ মিথেন গেছ কাৰ্বন ডাই অক্সাইড গেছ নাইট্ৰোজেন গেছ মানে নাইট্ৰোজেন অক্সাইড গেছ ওকে আৰু CFC যোনটো ফ্ৰিজৰ পৰা ওলাই সেইবিলাক যেতিয়া বাঢ়ি যায় তেতিয়া সেউজ গৃহ গেছ বুলি কয় সেইবিলাক বাঢ়িলে উষ্ণতাটো বাঢ়ি যায় পৃথিৱীৰ ওকে আৰু যেতিয়া পৃথিৱীৰ উষ্ণতা বাঢ়ি যাব বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ি যাব যিমান মেৰু অঞ্চলত বৰফবিলাক আছে সেইবিলাক গলি যাব সমুদ্ৰত পুৰা বানপানী হৈ যাব গতিকে আমাৰ গোটেই পৃথিৱীটো ডুবি যাব হয়নে নহয় সেই গতিকে বহুত অনিষ্ট হ'ব যেতিয়া সেউজ গৃহৰ প্ৰভাৱটো বাঢ়ি যাব ওকে নেক্সট 5 নম্বৰ প্ৰশ্নটো চাওঁচোন বায়ুমণ্ডলৰ কি দুটা অৱস্থাত অক্সিজেন পোৱা যায় হা সো বায়ুমণ্ডল চাওঁ আমি বায়ুমণ্ডলৰ অক্সিজেন ডি পৰিমাণে O2 ওকে অক্সিজেন হিচাপে পোৱা যায় O2 টো নিতলত যাব ঠিক আছে সো দ্বি পাৰমাণৱিক অণু যাৰ মানে O2 হিচাপে পোৱা যায় আৰু বায়ুমণ্ডলৰ ওপৰৰ স্তৰৰ যোনটো অক্সিজেন 3 পাৰমাণৱিক মানে কি বুলি অণু হিচাপে থাকে এইটো হ'ল O3 যাক আমি কেনেকৈ লিখিম O3 হা ইয়াত অক্সিজেন তিনিটা ৰূপত তিনিটা অণু লগ লাগি কি হৈ যায় O3 সংকেত গঠন কৰে আৰু ইয়াক আমি ওজন বুলি কওঁ ওকে এই O3 টো কি হৈ যাব ওজন ইয়াৰ নামটো কি হ'ব ওজন আৰু এইটো হ'ব অক্সিজেন ঠিক আছে গতিকে সেনেকৈ আমি দুটা অৱস্থাত পাওঁ অক্সিজেন ঠিক আছে নেক্সট আহক আমাৰ অনুশীলনীৰ পৰা কুৱেশ্যন আনচাৰবিলাক চাম জীৱৰ কাৰণে বায়ুমণ্ডল কিয় প্ৰয়োজন হয় হা সো জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কাৰণবিলাক কি আছে শ্বাস কাৰ্যৰ বাবে প্ৰয়োজনীয় অক্সিজেন আমি বায়ুমণ্ডলৰ পৰা পাওঁ ঠিক আছে সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলৰ নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এই সুস্থিৰ উষ্ণতাত ৰাখে দ্বিতীয়টো হ'ব পৃথিৱীখনক
বায়ুমণ্ডলে এখন কম্বলৰ দৰে আৱৰি আছে আৰু সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া ৰশ্মিসমূহ বায়ুমণ্ডলৰ ওজন স্তৰে পৃথিৱীলৈ অহাত বাধা দিয়ে হা। বিষাক্ত ৰশ্মিসমূহ পৃথিৱীত যদি আহি পৰে তেতিয়া জীৱসমূহ কি হৈ যায়, ধ্বংস হ'ব পাৰে। গতিকে সেইকাৰণে আমাৰ বায়ুমণ্ডলৰ প্ৰয়োজন বহুত বেছি। অ'কে, এটা সূৰ্যৰ ৰশ্মিটো কি কৰে, অলপ হ'লেও মানে সূৰ্য ৰশ্মিটো শোষণ কৰি দিয়ে আৰু অলপ কেইটামান শতাংশ সূৰ্যৰ তাপটো আমাৰ পৃথিৱীলৈ পঠাই দিয়ে। অ'কে, গতিকে এইটো কম্বলৰ নিচিনা কাম কৰে, হয়নে নহয়? আৰু আমাৰ অক্সিজেন বিলাক চব তাতে বায়ুমণ্ডলতে থাকে, হয়নে? 20% অক্সিজেন তাতে থাকে, ঠিক আছে, যাক আমি উশাহ নিশাহ লওঁতে সহায় কৰোঁ, মানে কি ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ হা। নেক্সট কুৱেশ্যনটো আছে, পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়, মানে পানী কি বুলি কয়, জীৱনৰ কাৰণে পানী কিয় দৰকাৰ হা। পৃথিৱীৰ জীৱ জীয়াই থাকিবলৈ নিৰ্ভৰ কৰিবলগীয়া সম্পদসমূহ হ'ল মাটি, পানী, বায়ু আৰু পোৱা শক্তি। এই সম্পদসমূহৰ মাজত পানী অতি প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ হয় হা। ইয়াৰ প্ৰয়োজনীয়তা চাম, পানীত বিভিন্ন প্ৰকাৰৰ পদাৰ্থ প্ৰয়োজিত হৈ থাকে আৰু শিলাৰ স্তৰৰ মাজেদি পানী বৈ যাওঁতে খনিজ পদাৰ্থ দ্ৰৱীভূত হয়। আমাৰ যিমান খনিজ পদাৰ্থবোৰ আছে সেইবিলাক পানীত মিলি যায় হা। এনেকৈ নদীৰ পানী স্থলভাগৰ পৰা খনিজ পদাৰ্থ সাগৰলৈ বৈ লৈ যায় আৰু এই খনিজ পদাৰ্থসমূহৰ সমুদ্ৰ জীৱসমূহৰ পৰা পুষ্টি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়। ঠিকে আছে, গতিকে আমাৰ পানীত সেইকাৰণে বহুত ধৰণৰ পদাৰ্থবিলাক দ্ৰৱীভূত হিচাপত থাকে। অ'কে, নেক্সট আছে, সকলোবিলাক কোষীয় যিমান প্ৰক্ৰিয়া আছে সেইবিলাক চব পানীৰ দ্বাৰা সংঘটিত হয় আমাৰ দেহৰ ভিতৰত হা। আমাৰ দেহৰ ভিতৰত যিমান কোষীয় প্ৰক্ৰিয়াবিলাক আছে সেইবিলাক কাৰ দ্বাৰা হয়, পানীৰ দ্বাৰা হয়। নেক্সট আছে, আমাৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানী দ্ৰৱীভূত হৈ থাকে। দ্ৰৱীভূত অৱস্থাকে আমি কি বুলি কওঁ, সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পানীত পৰিবহন কৰে, ঠিক আছে। আৰু গা ধোৱা, কাপোৰ ধোৱা, ৰন্ধা বঢ়া কৰা চব কামতে আমাক কি লাগে, পানীৰ দৰকাৰ পৰে। গতিকে এইবিলাক চবতে আমাৰ পানী ব্যৱহাৰ কৰা হয়, ঠিক আছে। নেক্সট 3 প্ৰশ্নটো আছে, কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰ হৈ থাকে আৰু পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে কেনেকৈ আত্মনিৰ্ভৰশীল হয় হা। চ' 3 নম্বৰটো চাই এতিয়া, জীৱ মাটিৰ ওপৰত কি হয়, নিৰ্ভৰশীল হয়। অ'কে, আমি চবে মাটিৰ ওপৰত নিৰ্ভৰ হৈ আছো। মাটিৰ প্ৰথম আমাৰ প্ৰাকৃতিক সম্পদ হয় কিন্তু অজৈৱিক হয় হা। মাটিৰ বিভিন্ন স্তৰত খনিজ লৱণসমূহ মিহলি হৈ থাকে আৰু এই খনিজ লৱণসমূহ ইয়াত বসবাস কৰা জীৱসমূহ ব্যৱহাৰ কৰে, ঠিক আছে। গতিকে মাটিত কিমান থাকে, বহুত খনিজ বিলাক থাকে নাথাকে, খনিজ লৱণ বিলাক, হয়নে? সেইটো মিহলি হৈ থাকে হা তাৰে লগত, আৰু সেইবিলাক এতিয়া আমি জীৱবিলাকে যাতে বাস কৰোঁ আমি এইবিলাক বস্তু ব্যৱহাৰ কৰোঁ, ঠিক আছে। দ্বিতীয়টো আছে, মাটি উদ্ভিদৰ শিপাক টানকৈ ধৰি ৰাখে আৰু মাটি আৰু পানী আৰু দ্ৰব্যসমূহ যোগান ধৰি উদ্ভিদৰ বৃদ্ধি সহায় কৰে, ঠিক আছে। গতিকে কি হয়, আমাৰ মাটিত পানীবিলাক থাকে, হয়নে? পোষকবিলাক থাকে মাটিত, সেইবিলাক গছে উদ্ভিদ ব্যৱহাৰ কৰে আৰু সেনেকৈ উদ্ভিদৰ সৃষ্টি হয়, বৃদ্ধি হয়। অ'কে, 3 নম্বৰটো আছে, কৃষিৰ কাৰণে মাটি আৱশ্যক। কৃষি সকলো অন্ন, বস্ত্ৰ আৰু আশ্ৰয় সুবিধা দিয়ে আৰু সেয়ে মাটি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হয়, ঠিকে আছে। গতিকে কৃষিৰ কাৰণেও মাটি বহুত দৰকাৰী হয় আৰু কৃষিৰ কাৰণেহে আমি খানাবিলাক খাব পাৰিছো। গতিকে গোটেইখিনি আমি মাটিৰ ওপৰতে নিৰ্ভৰ হৈ আছো, isn't it? নেক্সট 4 নম্বৰ পইণ্টটো চাবচোন, মাটিৰ দ্বাৰা পাত্ৰ, পুতলা আৰু মূৰ্তি তৈয়াৰ কৰে আৰু সেইবাৰ বিক্ৰী কৰি কিছু সংখ্যক মানুহে জীৱিকা অৰ্জন কৰি আছে। তাৰমানে মাটিৰ পৰা কেইটামান মূৰ্তি চূৰ্তি বনাই মানুহকেইটাই আৰু সেনেকে সিহঁতে পইচা কামানি কৰি সেনেকে সিহঁতৰ খোৱা লোৱা কৰিব পাৰিছে পইচাৰ দ্বাৰা। গতিকে কি বুলি কয়, জীৱিকাটোৰ কাৰণেও মাটি কিমান সহায় কৰিছে কেইজন মানুহৰ, হয়নে? পানীত বাস কৰা জীৱসমূহ মাটিৰ ওপৰত নিৰ্ভৰশীল হয়। জলজ প্ৰাণীবোৰ সিহঁতে পোষক দ্ৰব্যবোৰ পানীৰ তল দেশৰ পৰা, ঠিক আছে, আহৰণ কৰে আৰু জলজ প্ৰাণীসমূহ আপোনাৰ জলজ উদ্ভিদবোৰক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু এনেদৰে জলজ প্ৰাণীবোৰ মাটিৰ ওপৰত নিৰ্ভৰ হৈ থাকে, ঠিক আছে। নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে, তোমালোকে নিশ্চয় দৰ্শন আৰু বাতৰি কাকত বতৰৰ প্ৰতিবেদন হা দেখিছা, হয়নে? আৰু বতৰৰ বতৰা কেনেকৈ মানে পাওঁ বুলি ধাৰণা কৰা, হয়নে? গতিকে 4 নম্বৰটো চাওঁ, বতৰ বিজ্ঞানীসকলে প্ৰতিদিনৰ উষ্ণতা হা, ৰেইন গজ, তাৰে দ্বাৰা বৰষুণৰ পৰিমাণ, বায়ু প্ৰবাহৰ দ্ৰুতি আৰু দিক আৰু বায়ু চাপ আৰু বায়ুমণ্ডলৰ অন্যান্য বৈশিষ্ট্যসমূহ
যন্ত্ৰৰ দ্বাৰা নিৰ্ণয় কৰে। এইটো একেলগে দিব হা, মিছপ্ৰিণ্ট হৈছে মানে টেকনিচিয়ান মিষ্টেক হৈছে, জাগাটো এনেই থাকি গ'ল। আপোনালোকে বৈশিষ্ট্য বিষয়সমূহ ইয়াতে একেলগে লিখিব, ঠিক আছে। বৈশিষ্ট্যসমূহ যন্ত্ৰৰ দ্বাৰা নিৰ্ণয় কৰা হয় আৰু সেই সকল তথ্য স্থানীয় আৱহনা কেন্দ্ৰত প্ৰেৰণ কৰা হয় আৰু তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আপোনাৰ বতৰ বিজ্ঞান বিভাগে আগলি কি বুলি কয় বতৰাৰ প্ৰতিবেদনবোৰ গ্ৰাফ কাগজত স্থাপন কৰে আৰু তথ্যসমূহ ৰেডিঅ' কৰে, ঠিকে আছে। আমাৰ বতৰ বিজ্ঞানীসকলে ওপৰত যে কিমান আপোনাৰ স্পেচ ছেটেলাইট পঠাই দিছে, সেইবিলাকে কি কৰে, তাৰ পৰা আমাক নিৰ্দেশ দি থাকে যে কেতিয়া কি বৰষুণ দিব, কেতিয়া ধুমুহা দিব, কেতিয়া ভূমিকম্প, কেতিয়া কি হ'ব, সিহঁতে দি থাকে হা। সেনেকে বতৰ বিভাগে সিহঁতে আগতীয়াকৈ বস্তুবিলাক ইনফৰমেশ্যন পাই যায় আৰু সিহঁতে আমাক নিউজ পেপাৰত বাতৰি কাকতত ধুনীয়াকৈ প্ৰতিবেদন কৰি দি দিয়ে আৰু সেনেকে আমি গম পাই যাওঁ। অ'কে, এইবিলাক নিউজবিলাক যে আছে আমাৰ ৰেডিঅ'তো পোৱা যায় বা টিভিতো দি দিয়ে নহয়, আজিকালিতো মোবাইলতো আহি যায়, গতিকে আমি সেনেকে আৰামছে নিউজবিলাক পাই যাওঁ, ঠিক আছে। আজিকালি আমাৰ মেছেজ আহে যে আপোনাৰ এতিয়া বৰষুণ দিব, আপোনাৰ এতিয়া কিবা এটা হ'ব, সেনেকে সিহঁতে মোবাইলতে মেছেজ দি দিয়ে নহয়। নেক্সট আছে আপোনাৰ কি বুলি কয় কুৱেশ্যন নম্বৰ 5, মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটি ভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপ চিনাক্ত কৰিব পাৰিনে? প্ৰদূষণ মাত্ৰা কেনেকৈ কমিব বুলি সেনেকে কিবা এটা আইডিয়া আছে তাকে সুধিছে আমাক হা। ত' মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ কোনো এটা সীমিত আৰু নিৰ্দিষ্ট অঞ্চলত সৃষ্টি হোৱা প্ৰদূষণ আংশিকভাৱে কি হয় দূৰ কৰা হয় বা দূৰ কৰা যায়, কিন্তু সমগ্ৰ অঞ্চলৰ প্ৰদূষণ দূৰ কৰা সম্ভৱো নহয় হা, কাৰণ আৱৰ্জনাবোৰ পচন ঘটি দূষিত পদাৰ্থলৈ ৰূপান্তৰিত হয় নহয়, আৰু এই দূষিত পদাৰ্থবোৰ আকৌ বায়ু, পানী আৰু মাটিৰ মাধ্যমেৰে নানা অঞ্চলত প্ৰবাহিত হয়, পিছত বৈ যায় বেলেগ বেলেগ জাগালৈ। উন্নত ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে কম পৰিমাণৰ কীটনাশক ব্যৱহাৰ কৰি তথা অধিক পৰিমাণে পাচন সাৰ ব্যৱহাৰ কৰি অধিক সময়তো সৃষ্টি হোৱা গোটা বৰ্জনীয় পদাৰ্থবোৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা অপ্ৰদূষিত কৰি যোগ্য স্থানত নিষ্কাশন বৃক্ষৰোপণ কৰি বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ কৰা সম্ভৱ হ'ব পাৰে, ঠিক আছে। তাৰমানে ইয়াতে মেইনলি কি কৈছে যে আপোনাৰ মানুহে যদি বায়ু, পানী, মাটি আমি জানো ইয়াৰ দ্বাৰা কি হয়নো আমাৰ বায়ুমণ্ডলটো প্ৰদূষিত হৈ আছে হয়নে। তো যদি আমি গছ ৰুওঁ বেছিকে, তেতিয়া আমাৰ বায়ু প্ৰদূষণটো কমি যাব আৰু যিমান আৱৰ্জনাবিলাক কল কাৰখানাৰ দ্বাৰা ওলাই আছে সিহঁতক চাফা কৰি পেলাই যদি সাৰ চাৰ দি পেলাই যদি তাতে কি বুলি কয় প্ৰশমন কৰি পেলাই যদি নদীলৈ এৰা যায়, তেতিয়া বস্তুটো অলপ পানীৰ প্ৰদূষণটো কমি যাব হয়নে। বৃক্ষৰোপণ কৰিলে ভাল হ'ব, পানী চানী মাটিৰ প্ৰদূষণ কৰাটো তেতিয়া সম্ভৱ হ'ব যদি আমি লেতেৰা চেতেৰা কৰোঁতে খেতি চেতি কৰোঁ তাতে সাৰ চাৰ মাত্ৰাটো কমকৈ দিব লাগিব হা, পচন সাৰবিলাক, আৰু যিমান পাৰে আমাৰ ৰাসায়নিক কি বুলি কয় আমাৰ ৰাসায়নিক সাৰ যে আছে যেনেকৈ গোবৰ চোবৰ সেইবিলাক দি যদি আমি খেতি চেতি কৰোঁ, তেতিয়া আমাৰ কি বুলি কয় পানীৰ প্ৰদূষণ হোৱাটো অলপ হ'লেও কমি যাব, ঠিক আছে। আৰু যিমান আমাৰ কল কাৰখানাবিলাক আছে তাৰে পৰা যিমান ধোঁৱাবিলাক ওলায় সেইবিলাকো যদি আমি কিবাকে ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা সেই বস্তুটো যদি নোহোৱা কৰিব পাৰোঁ, তেতিয়াও আমি কি কৰিব পাৰোঁ ৰোধ কৰিব পাৰোঁ প্ৰদূষণটো, ঠিক আছে। নেক্সট আমাৰ 6 নম্বৰ প্ৰশ্নটো আছে যে বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় সেই তাত টুকাকে লিখা হা, টুকা দিব দিছে। চ' বনাঞ্চলসমূহ বায়ু, মাটি, পানীৰ গুণাগুণৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় সেইবোৰ তলত দিয়া হ'ল। প্ৰথমতে আছে আপোনাৰ বায়ুৰ ওপৰত বনাঞ্চলৰ প্ৰভাৱ হা, তাৰমানে ইনফ্লুৱেঞ্চ অফ ফৰেষ্ট অন এয়াৰ। উদ্ভিদ আৰু জীৱ জন্তুৰ চাহ কাৰ্যৰ সময়ত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত এৰি দিয়ে। বনাঞ্চল এই কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য তৈয়াৰ কৰে আৰু বায়ুমণ্ডলত অক্সিজেন গেছটো এৰি দিয়ে, আৰু এই প্ৰকাৰে গছনি বায়ুমণ্ডল সতেজ ৰাখে হা। তাৰমানে আমি যে উশাহ নিশাহ লওঁ, আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, সেই গেছটো উদ্ভিদে শোষণ কৰে হা, আৰু সিহঁতে কি কৰে অক্সিজেন গেছটো এৰি দিয়ে, সেই অক্সিজেন গেছটো আমি গ্ৰহণ কৰোঁ, ঠিক আছে। দ্বিতীয় নম্বৰ পইণ্টটো আছে মাটিৰ ওপৰত বনাঞ্চলৰ প্ৰভাৱ, মানে ইফেক্ট অফ ফৰেষ্ট অন চইল। এতিয়া ফৰেষ্ট মানে বনাঞ্চল যে আছে তাৰ মাটিৰ ওপৰত কি প্ৰভাৱ আছে হা। নেক্সট আছে আপোনাৰ 2 নম্বৰটো যি আছে বনাঞ্চল উদ্ভিদবোৰ ডাঙৰ শিপাবোৰ মাটিৰ কণিকাসমূহ টানকৈ আপোনাৰ ধৰি ৰাখে আৰু এই প্ৰকাৰে উদ্ভিদসমূহ মাটিৰ ক্ষয়িষ্ণুতাৰ পৰা ৰক্ষা কৰে হা। তাৰমানে যদি শিপাবোৰ থাকে গছৰ সিহঁতে মাটিক ধৰি ৰাখে, গতিকে মাটিৰ ক্ষয়িষ্ণুতা কৰিবলৈ নিদিয়ে হা। বনাঞ্চল উদ্ভিদবোৰ পোষক দ্ৰব্যবোৰ চক্ৰাকাৰে আৱৰ্তিত কৰি আকৌ মাটিলৈ প্ৰেৰণ কৰি মাটিৰ উৰ্বৰতাও ৰক্ষা কৰে। গতিকে মাটিত বনাঞ্চলবিলাক মানে যিমান খেতি কৰে তাৰে কিবা এটা
দ্ৰব্যবিলাক ওলাই যায় তো সেইটো আকৌ মাটিলৈ যায় সেনেকৈ সিহঁতৰ চক্ৰটো চলি থাকে ঠিক আছে সেনেকৈ মাটিৰ উৰ্বৰতাটো ঠিকে থাকে হা ৰক্ষা কৰি থাকে পানীৰ ওপৰত বনাঞ্চল প্ৰভাৱ এতিয়া বনাঞ্চল প্ৰভাৱ পানীৰ ওপৰত কেনেকুৱা আছে তো বনাঞ্চলৰ উদ্ভিদসমূহ প্ৰচ্ছদন প্ৰক্ৰিয়াৰ পৰা শোষিত পৰা পানী বায়ুমণ্ডলত এৰি দিয়ে আৰু সেই পানীৰ জলীয় বাষ্প ডাৱৰ সৃষ্টি কৰে আৰু ফলস্বৰূপে বৰষুণ দিয়ে হা সুতরাং বনাঞ্চল এই প্ৰকাৰে ভূপৃষ্ঠৰ পানীৰ পৰিমাণেও বৃদ্ধি কৰি আছে সেনেকে আমাৰ পানীৰো এটা প্ৰভাৱ থাকি যায় বনাঞ্চলৰ ওপৰত ঠিক আছে সেনেকে গোটেই প্ৰশ্নটো মই দি দিলো এইটো লেসনৰ এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে মোৰ ভিডিঅটো ফিনিশ কৰিলো যদি ভিডিঅটো ভাল পাইছে প্লিজ প্ৰেছ লাইক বাটন আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল প্লিজ সাবস্ক্ৰাইব মাই চেনেল থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ